ওয়েলকাম টু মাই ডিজিটেল এডুকাৰ ইউটিউব চেনেল। দিব বিচাৰিছোঁ এটা নতুন আপডেট। ফাইনেলি আহি গ'ল ADRE অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 এক্সামৰ নতুন চিলেবাছ সম্পৰ্কে নটিফিকেশ্যন। অসম চৰকাৰে আজি প্ৰকাশ কৰিছে নতুন চিলেবাছ অৰ্থাৎ গ্ৰেড 3 আৰু গ্ৰেড 4 নতুন চিলেবাছ আৰু নতুন পেটাৰ্ণ। এইবাৰৰ চিলেবাছত কি নতুনত্ব বা নতুন চেঞ্জ বা পৰিৱৰ্তন হ'ল সবিশেষ আলোচনা কৰিম। ভিডিঅ'টো চাই থাকক শেষলৈকে। এটা চাওক, ইন কণ্টিনিউশ্যন টু দ্য এডভাৰটাইজ নম্বৰ দিছ ডেটেড this the state level recruitment commission for grade 3 post hereby notified the following details regarding syllabus question pattern of the written examination for class 3 post. এটা চাওক, যেহেতু গ্ৰেড 3 তিনিটা ক্যাটাগৰী আছিলে, এটা ক্যাটাগৰী হৈছে এটা ফৰ বেচেলাৰ্ছ ডিগ্ৰী লেভেল অপশ্যন। বেচেলাৰ ডিগ্ৰী লেভেল অপশ্যনৰ পেটাৰ্ণ অফ কুৱেশ্যন ফৰ ৰিটেন টেষ্টৰ আছিলে social study থাকিব, কুৱেশ্যন থাকিব 30 আৰু প্ৰতিটো থাকিব 1 নম্বৰ কৈ থাকিব। জেনেৰেল নলেজত থাকিব 35, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি থাকিব 20 কুৱেশ্যন, জেনেৰেল মেথমেটিক্সত থাকিব 30 কুৱেশ্যন, জেনেৰেল ইংলিছত থাকিব 10 কুৱেশ্যন, ৰিগাৰ্ডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজত থাকিব 25 কুৱেশ্যন। কিন্তু ইয়াৰ প্ৰতিটো কুৱেশ্যনত ৰিগাৰ্ডিং কম্প্ৰিহেনশ্যন, ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজৰ প্ৰতিটো কুৱেশ্যনৰ এগেইনষ্টত থাকিব 2 মাৰ্ককৈ থাকিব। ডিউৰেশ্যন হৈছে 3 আৱাৰ্ছ আৰু টোটেল কুৱেশ্যন থাকিব 150, কিন্তু টোটেল মাৰ্কছ 175। কাৰণ কুৱেশ্যনতকৈ মাৰ্কছ বেছি কাৰণ হৈছে এই যিটো 6 নম্বৰ পইণ্ট, ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজৰ প্ৰতিটো এমচিকিউৰ বাবদ থাকিব 2 মাৰ্ককৈ থাকিব। নেক্সট হৈছে SSLC লেভেল পোষ্ট যিকেইটা আছিলে, ইয়াৰ চিলেবাছটো হৈছে টপিক্স বা ছাবজেক্ট হৈছে ছ'চিয়েল ষ্টাডিজত 30 কুৱেশ্যন, প্ৰতিটো 1 নম্বৰকৈ থাকিব। জেনেৰেল নলেজত 30 কুৱেশ্যন, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি 20, জেনেৰেল ইংলিছত থাকিব 35, জেনেৰেল মেথমেটিক্সত থাকিব 35। ডিউৰেশ্যন হৈছে 3 আৱাৰ্ছ, টোটেল কুৱেশ্যন থাকিব 150, টোটেল মাৰ্কছ থাকিব 150, যিহেতু ইয়াতে প্ৰতিটো এমচিকিউত 1 মাৰ্ক কৈ থাকিব। নেক্সট হৈছে SSLC লেভেল ড্ৰাইভাৰ পষ্টৰ কাৰণে যিটো গ্ৰেড 3 SSLC লেভেলৰ যিটো পৰীক্ষা হ'ব, তাৰ টপিকসমূহ হৈছে ছ'চিয়েল ষ্টাডিজত 20 কুৱেশ্যন থাকিব, জেনেৰেল নলেজত থাকিব 30, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি থাকিব 20 কুৱেশ্যন, জেনেৰেল ইংলিছত থাকিব 30 কুৱেশ্যন, জেনেৰেল মেথমেটিক্সত থাকিব 30 কুৱেশ্যন। যিহেতু এইটো ড্ৰাইভাৰ পষ্ট, গতিকে ৰোড ট্ৰান্সপৰ্টৰ ওপৰত প্ৰশ্ন থাকিব 20। ইয়াৰে ডিউৰেশ্যন হৈছে 3 আৱাৰ্ছ, টোটেল কুৱেশ্যন হ'ব 150 আৰু টোটেল মাৰ্কছ হ'ব 150। ইয়াত ইম্পৰ্টেণ্ট নিয়মাৱলীকেইটা চাওক। প্ৰথমটো হৈছে কুৱেশ্যনবিলাক হ'ব MCQ বেষ্ট হ'ব আৰু প্ৰতিটো কুৱেশ্যনৰ কাৰণে 4টা অপশ্যন দিয়া থাকিব, তাৰ এটা শুদ্ধ অপশ্যন থাকিব। The number of questions mentioned in the above tables for different subject or topics are indicative and approximate. The actual number of questions in the question paper may be vary slightly, but the total number of questions would remain 150. ওপৰত যদি এলটত টপিক্স ৱাইজ বা ছাবজেক্ট ৱাইজ মাৰ্ক ডিষ্ট্ৰিবিউট কৰা আছে, এইটো অলপ সিফাল সিফাল হ'ব পাৰে, বাট কি হ'ব, টোটেল নাম্বাৰ অফ কুৱেশ্যন 150 থাকিব। কুৱেশ্যন সমানে থাকিব, কিন্তু টপিক্স ৱাইজ যিটো নাম্বাৰ এলটেড আছে 2টা কুৱেশ্যন বা ইফাল সিফাল হ'ব পাৰে। নেক্সট হৈছে 3 নম্বৰ পইণ্ট হৈছে গুৰুত্বপূৰ্ণ পইণ্ট হৈছে এইবাৰ প্ৰশ্নত কি থাকিব, নেগেটিভ মাৰ্কিং থাকিব। দেয়াৰ উইল বি নেগেটিভ মাৰ্কিং ফৰ ৰং এনচাৰ। অৰ্থাৎ নেগেটিভ মাৰ্কিংটো কেনেকুৱা ধৰণৰ হ'ব চাওক। দ্য নেগেটিভ মাৰ্কিং টু বি এৱাৰ্ডেড ফৰ ইচ ৰং কুৱেশ্যন উইল বি ইকুইভেলেণ্ট টু 1/4 অফ দ্য মাৰ্কছ এলটেড ফৰ দ্য কুৱেশ্যন। অৰ্থাৎ প্ৰশ্নটো যিমান মাৰ্ক দিয়া আছে তাৰ 1/4, অৰ্থাৎ কিছুমান প্ৰশ্নত গ্ৰেড 3 যিটো গ্ৰেজুৱেট লেভেলৰ যিটো কুৱেশ্যন হ'ব, তাত যেনেকুৱা 1 মাৰ্কৰ যিটো MCQ থাকিব, তাত কিন্তু কি হ'ব 0.25 মাৰ্ক যাব। অৰ্থাৎ 4টা কুৱেশ্যন ভুল হ'লে 1 মাৰ্ক যাবগৈ। আৰু যিকেইটাৰ কি আছে 2 মাৰ্ক এলট কৰা আছে গ্ৰেজুৱেট পষ্টৰ কিছুমান চাওক, এই যিটো ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজত প্ৰতিটো MCQত 25টা কুৱেশ্যন থাকিব, 2 মাৰ্কছো থাকিব। ইয়াত এটা কুৱেশ্যন ভুল হ'লে কি হ'ব 0.25 হাফ মাৰ্ককৈ মানে কি হ'ব কটা যাব, আৰু বাকী কেইটাত কি হ'ব 0.25 অৰ্থাৎ 1/4। তাৰপিছতো চাওক, সিলেকশ্যন মোৰ দেন অন অপশ্যন। যদি কোনোবাই কি কৰে 70টা অপশ্যন দিয়াৰ লগতে আৰু ভুলে অপশ্যনো যদি সিলেক্ট কৰে, মোৰ দেন 2 অপশ্যন হ'লে তাৰ ক্ষেত্ৰতো ৰং এনচাৰ বুলি হ'ব, আৰু তাৰ কাৰণে কি হ'ব নেগেটিভ মাৰ্কিং হ'ব।
আৰু কুৱেশ্যন পেপাৰসমূহ এছামিজ বেংগলী ইংলিছ বড়ো আৰু হিন্দী এইকেইটা মিডিয়ামত কুৱেশ্যন প্ৰিণ্ট হ'ব দ্য ডেট এণ্ড টাইম অফ দ্য এক্সামিনেশ্যন উইল বি নটিফাইড ইন ডিউ কোৰ্চ অফ টাইম অৰ্থাৎ যদিও মুখ্যমন্ত্ৰী ইতিমধ্যে উল্লেখ কৰিছিলে যে গ্ৰেড 3 বাবে ছেপ্টেম্বৰৰ 15 20 আৰু 29 এই তিনিটা ডেটত পৰীক্ষা হ'ব আৰু গ্ৰেড 4ৰ কাৰণে যেটো অক্টোবৰৰ 20 আৰু 27 তাৰিখ বুলি আনাউন্স কৰিছিলে কিন্তু হয়তো এটো হিফাল হ'ব পাৰে সো ইয়াতে ডেটটো মেনশন কৰা নাই সময়ত উল্লেখ কৰা হ'ব বুলিছে দা ডেট এণ্ড টাইম অফ এক্সামিনেশ্যন উইল বি নটিফাইড ইন ডিউ কোৰ্চ অফ টাইম সো এখন নটিফিকেশ্যন পাব তাৰপিছত নেক্সট কোন হৈছে গ্ৰেড 4 নটিফিকেশ্যন এখনত চাওক ইন কন্ডিশন টু দিস অফিস advertisement number this dated this that state level recruitment commission for grade 4 post notified following details regarding the written examination for the post category of post of class 4 there will be two separate category with written examination যেটো grade 4 দুটা category এটা হৈছে up to 8 pass আৰু এটা হৈছে higher second matriculate বা উপৰ যিখিনি আছে for post or category of the post reading up to class 8 category আৰু এটা হৈছে for post or category of post SSLC অৰ্থাৎ class 10 passed or equivalent examination pass category ইয়াৰ লগত আছে including SSLC class 10 passed or equivalent examination passed along with ITI pass certificate in the trade of wireman electrician fitter welder mechanist electronics mechanics from Government of Assam Approved Institute so এই গুটিখিনি গ্ৰেড 4 আৰু ইয়াৰ সিলেবাসটো থাকিব এটা হৈছে উইথ দ্য এলিমেন্টাৰী স্কুল pass level examination of SCRT for read up to class 8 category and high school level certificate examination of Board of Secondary Education Assam for SLC 10 pass or equivalent examination passed category including SSLC 10 pass or equivalent examination passed along with ITI pass certificate যিখিনি কোৱা হল সো দুটা ক্যাটাগরি হ'ব আৰু সিলেবাস হেহিমত হ'ব আপ টু 8 লকে যেটো হেতু SCRT ক্লাস আপ টু 8 পাস লৈ যেটো সিলেবাস থাকে নেক্সট SLC যেটো হল SLC লেভেলৰ যেটো বোর্ড অফ সেকেন্ডারি এডুকেশনৰ যেটো সিলেবাস থাকে সেই হিচাপত হ'ব এটা টপিকস অর সাবজেক্ট সমূহ থাকবে ইংলিশ সোশ্যাল স্টাডিজ ম্যাথমেটিক্স জেনারেল নলেজ মেন্টাল এবিলিটি এন্ড লজিক্যাল রিজনিং মিডিয়াম হ'ব প্ৰশ্ন পেপাৰ হ'ব এছামিজ বেংগলী ইংলিশ বড়ো আৰু হিন্দী ইয়াৰ টোটাল থাকিব 135 মাল্টিপল চয়েস কোৱেশ্চন কেৰিং 1 মার্কস ইজ টু বি allotted in 2 hours and 30 minutes ইয়াৰ সময় হৈছে 2 hours and 30 minutes 2.5 hours অৰ্থাৎ 150 minutes কোৱেশ্চন পেপাৰ থাকিব 135 আৰু প্ৰতিটো কাৰণে 1 মার্কস থাকিব আৰু এটা ইম্পৰ্টেন্ট পইণ্ট কি only one answer will be corrected answer of this question হেতু ঠিক আছে নেক্সট হৈছে 7 নম্বৰ ইম্পৰ্টেন্ট পইণ্টছ অফ নেগেটিভ মার্কস ফৰ 0.25 will be awarded for each incorrect answer অৰ্থাৎ এই গ্ৰেড 3 দৰে গ্ৰেড 4 টো কিছু নেগেটিভ মার্কিংৰ ব্যৱস্থা কৰা হৈছে অৰ্থাৎ 1/4 মার্ক কটা যাব যেহেতু ইয়াৰ আটাইকেইটা প্ৰশ্ন 1 মার্কে থাকিব গতিকে প্ৰত্যেকটোৰে সেম 1/4 হ'ব অৰ্থাৎ 0.25 সাইডকে প্ৰশ্ন ভুল হৈ গলে 1 মার্কস কটা যাব আজি তো গ্ৰেড 3 কি আছিল কেটামানো ৰিডিং কম্প্ৰিহেনশন হেতত কি আছিল 2 মার্ক আছিল হেবিলাকৰ এটা এমসিকিউ বাবদ 2 মার্ক দে আছিল গতিকে তাৰ হেবিলাক কোৱেশ্চন কটা গলে 0.5 মার্কে কটা যাব আৰু যেটো ইয়াৰে গুটিকেইটা 1 মার্কৰ আছে গতিকে ইয়াৰ নেগেটিভ মার্কিং তো হৈছে 0.25 একেটা মানে the date and time of a written examination will be intimated in due course of time সো এটো সময়ত এখন এক্সামিনেশনৰ যেটো ডেট আৰু টাইম উল্লেখ কৰিব সো মই এই ভিডিওটোৰ যোগেদি আপোনালোকক এই গুৰুত্বপূৰ্ণ খবৰটো জনালো যেটো অধীৰ অপেক্ষাকাৰ বহুতে ৰৈছিল মাজতে APSC আৰু আৰহিত গ্ৰেড 3 গ্ৰেড 4 এক্সাম হ'ব বুলি মুখ্যমন্ত্ৰী ঘোষণা কৰিছিল তাৰ পিছত আকৌ যেহেতু মুখ্যমন্ত্ৰী উল্লেখ কৰিছিল যে কি হ'ব আগৰ বাৰৰ যেটো সময় কম মাজতে যথেষ্ট সময় কম আছে এইখিনিত কোৱেশ্চন প্যাটাৰ্নটো চেঞ্জ কৰিলে সকলো অসুবিধা হ'ব পাৰে সকলোৰ অভিযোগ উত্থাপিত হৈছিল তাৰ পিছত সিদ্ধান্ত লোৱা হৈছে যে যোৱা বছৰৰ দৰে আগৰ বাৰৰ দৰে কি হ'ব পৰীক্ষাটো পাতিব বাট এইবাৰ কি হৈছে নেগেটিভ মার্কিংৰ ব্যৱস্থা কৰা হৈছে নেগেটিভ মার্কস হ'ব যেহেতু এইবাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 14000 পোষ্টৰ এগেইনষ্টত
18 লাখ প্ৰাৰ্থী আবেদন কৰিছে সেইকাৰণে হয়তো এটা নেগেটিভ চিষ্টেমৰ ব্যৱস্থা কৰিছে চ' মোৰ ভিডিঅ'টোৰ যোগেদি এই গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ আৰু যিসকলে গ্ৰেড 3 গ্ৰেড 4 এক্সাম দিব বিচাৰিছে আপোনালোকে চিলেবাছ যিহেতু পাই গ'ল গতিকে আপোনালোকে ভালদৰে ষ্টাডি কৰক গুড ৱাইছেছ টু অল অফ ইউ থেংক ইউ